স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কৰ্তব্যৰত শিক্ষকৰ বাবেও টেট উত্তীৰ্ণ হ'ব বাধ্যতামূলক 2028 বৰ্ষৰ 31 আগষ্টৰ পূৰ্বে কৰ্তব্যৰত শিক্ষকে উত্তীৰ্ণ হ'ব লাগিব টেট পৰীক্ষাত সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ইতিমধ্যে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে টেট পৰীক্ষাক লৈ লৈছো এই মুহূৰ্তত টাইম 8 দৰ্শকৰ বাবে এই খবৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কৰ্তব্যৰত শিক্ষকৰ বাবে বাধ্যতামূলক হ'ব টেট প্ৰতিগৰাকী শিক্ষকে উত্তীৰ্ণ হ'ব লাগিব টেট পৰীক্ষাত 2028 চনৰ আগষ্টলৈ বৃদ্ধি কৰা হৈছে টেট উত্তীৰ্ণৰ সময়সীমা পূৰ্বতে 2027 বৰ্ষৰ 27 বৰ্ষৰ ধৰি দিয়া হৈছিল আগষ্ট মাহ কিন্তু এইবাৰ 28 বৰ্ষলৈ বৃদ্ধি কৰি দিয়া হৈছে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীত পাঠদান কৰা প্ৰতিগৰাকী শিক্ষকে উত্তীৰ্ণ হ'ব লাগিব টেট পৰীক্ষা টেট উত্তীৰ্ণ হ'ব নোৱাৰিলে ল'ব লাগিব বাধ্যতামূলক অৱসৰ এবছৰৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে এতিয়া সময়সীমা টেট পৰীক্ষাৰ দিবৰ বাবে বা প্ৰস্তুতিৰ বাবে যাতে শিক্ষকসকলে সময় লাভ কৰে তাৰ বাবে অতিৰিক্ত এটা বছৰ সময় লাভ কৰিবৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে সময়সীমা এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কৰ্মৰত শিক্ষকসকল 2028 চনৰ 31 আগষ্টৰ ভিতৰত উত্তীৰ্ণ হ'ব লাগিব টেট পৰীক্ষাত কৰ্মৰত শিক্ষকৰ অৱসৰলৈ যদি 5 বছৰ বা তাতকৈ কম সময় বাকি আছে তেনেহলে তেওঁলোকে ৰেহাই লাভ কৰিব তেওঁলোকে টেট দিব নালাগে ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে প্ৰদান কৰিছে এটা গুৰুত্বপূৰ্ণ ৰায় টেট পৰীক্ষাক লৈ বিভিন্ন ৰাজ্যৰ শিক্ষক সংগঠনসমূহে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছিল পৰ্যালোচনা আবেদন টেট পৰীক্ষাক লৈ পৰ্যালোচনা আবেদন দাখিল কৰিছিল উত্তৰ প্ৰদেশ তামিলনাডু পশ্চিম বংগ আদি কেইবাখনো ৰাজ্যৰ শিক্ষক ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পৰ্যালোচনা আবেদন দাখিল কৰি আৰু এই আবেদন সন্দৰ্ভত কেইবাটাও শুনানি অনুষ্ঠিত হৈছিল এই আবেদন সন্দৰ্ভত শুনানি সম্পন্ন হোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰ্তব্যৰত শিক্ষকৰ বাবে দিয়া হৈছে এই গুৰুত্বপূৰ্ণ ৰায় আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত যিহেতু টেট পৰীক্ষা বৰ্তমান বাধ্যতামূলক এফালে উল্লেখ কৰিব লাগিব যে কৰ্তব্যৰত যিসকল শিক্ষক আছে তেওঁলোকে যাতে যি চৰকাৰে যি বাধ্যতামূলক কৰিছে টেট পৰীক্ষা এই টেট পৰীক্ষাত যাতে তেওঁলোক পুনৰবাৰ অৱতীৰ্ণ হ'ব নালাগে বা তেওঁলোক আকৌ যাতে টেট দিব নলগীয়া নহয় তাৰ বাবে তেওঁলোক আদালতৰ কাষ চাপিছিল দেশৰ বিভিন্ন ৰাজ্যৰ শিক্ষক সংগঠনসমূহ আদালতৰ দ্বাৰস্থ হৈছিল সৰ্বোচ্চ ন্যায়ালয়ত তেওঁলোকে পৰ্যালোচনা আবেদন দাখিল কৰিছিল যাতে সমগ্ৰ বিষয়টো চৰকাৰে পুনৰ পৰ্যালোচনা কৰে কৰ্তব্যৰত শিক্ষকসকলৰ ক্ষেত্ৰত যাতে টেট পৰীক্ষা ৰেহাই দিয়ে তাৰ বাবে পৰ্যালোচনা আবেদন দাখিল কৰিছিল আৰু এই পৰ্যালোচনা আবেদন সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত কেইবাটাও শুনানি সম্পন্ন হৈছিল আৰু কেইবাটাও শুনানিৰ অন্তত অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ত এই ৰায় প্ৰদান কৰিছে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে টেট উত্তীৰ্ণক লৈ দেশৰ শিক্ষকসকলৰ বাবে ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে ইতিমধ্যে এই ৰায় প্ৰদান কৰিছে আৰু এই ৰায় অনুসৰি এতিয়া প্ৰতিগৰাকী কৰ্তব্যৰত শিক্ষকে টেট পৰীক্ষাত উত্তীৰ্ণ হ'বই লাগিব প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে যিসকল শিক্ষকে পাঠদান কৰি আছে সকলো শিক্ষকৰ বাবে এতিয়া টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক আৰু এনে অৱস্থাত কৰ্মৰত অৱস্থাত তেওঁলোকে যদি টেট উত্তীৰ্ণ হ'ব নোৱাৰে তেনেহলে বাধ্যতামূলকভাৱে অৱসৰ ল'ব লাগিব অৰ্থাৎ অৱসৰো এতিয়া বাধ্যতামূলক হ'ব যদিহে টেট পাছ কৰিব নোৱাৰে আৰু পূৰ্বতে যিহেতু টেট পৰীক্ষাৰ উত্তীৰ্ণৰ সময়সীমা 2027 বৰ্ষৰ আগষ্ট মাহলৈকে ধৰি দিয়া হৈছিল কিন্তু এতিয়া যিহেতু দীৰ্ঘ সময় ধৰি শুনানি চলিল আৰু প্ৰস্তুতি লাগিব শিক্ষকসকলক গতিকে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বা টেট উত্তীৰ্ণ হ'বৰ বাবে তেওঁলোকক যি প্ৰস্তুতিৰ প্ৰয়োজন সেই প্ৰস্তুতিৰ বাবে অতিৰিক্ত এটা বছৰ সময় লাভ কৰিব এতিয়া শিক্ষকসকলে কৰ্মৰত শিক্ষকসকলক 2028 চনৰ 31 আগষ্টৰ ভিতৰত উত্তীৰ্ণ হ'ব লাগিব টেট পৰীক্ষাত এই সন্দৰ্ভত ইতিমধ্যে শেহতীয়া নিৰ্দেশনা দিয়া হৈছে কৰ্মৰত শিক্ষকসকলৰ অৱসৰলৈ যদি 5 বছৰ আছে বা 5 বছৰতকৈ যদি কম সময় আছে যিসকল শিক্ষক শিক্ষয়িত্ৰী অৱসৰৰ দিন চমু চাপি আহিছে 5 বছৰ আছে বা তাতকৈ যদি কম সময় আছে তেওঁলোকে টেট পৰীক্ষা নিদিলেও হ'ব অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায় বিভিন্ন ৰাজ্যৰ শিক্ষক সংগঠনসমূহে সৰ্বোচ্চ ন্যায়ালয়ত টেট পৰীক্ষা সন্দৰ্ভত পৰ্যালোচনা আবেদন দাখিল কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু সৰ্বোচ্চ ন্যায়ালয়ত এই বিষয় সন্দৰ্ভত কেইবাটাও শুনানি সম্পন্ন হোৱাৰ পিছতে আজিৰ দিনটোত এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে সমগ্ৰ দেশজুৰি আচলতে এই বিষয়টোক লৈ চৰ্চা দেখিবলৈ পোৱা গৈছে